সদনত বিজেপিৰ সংস্কাৰ উদঙালে প্ৰিয়ংকা গান্ধীয়ে। ধৰ্ষণকাৰীক মালা পিন্ধোৱা প্ৰহ্লাদ যোশী শিক্ষামন্ত্ৰী হ'ল। প্ৰিয় দৰ্শক, দলত ধৰিলে দল ছিগিছে, নলত ধৰিলে নল ছিগিছে মোদী চৰকাৰৰ। প্ৰিয়ংকা গান্ধীয়ে কালি সদনৰ ভিতৰতেই নতুন শিক্ষামন্ত্ৰীক ভয়ংকৰভাৱে বিপদত পেলালে। কেৱল বিপদত পেলোৱাই নহয়, তেওঁ পুৰণি বক্তব্যসমূহ এই মুহূৰ্তত ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। প্ৰিয় দৰ্শক, আপুনিও চাব পাৰে। এতিয়া প্ৰশ্ন হৈছে, প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই সদনত এনে কি কথা ক'লে যে সমগ্ৰ মোদী চৰকাৰ সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰিল। আনকি নতুন শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীও সেই মুহূৰ্তত হতবাক হৈ পৰিল। ইমানেই বিচলিত হৈ পৰিছিল যে তেওঁক খঙত অগ্নিশৰ্মা হৈ নিয়ম কানুন আৰু আইনৰ কথাও মনত পেলাবলৈ ধৰিলে, কিন্তু নিজৰ পুৰণি বক্তব্যবোৰ পাহৰি গ'ল। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ এই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। বিলকিছ বানুৰ ধৰ্ষণকাৰীসকলৰ মুক্তিৰ সময়ত তেওঁলোকক স্বাগতম জনাইছিল কোনে? এই দৃশ্যবোৰ ভাইৰেল হ'বলৈ ধৰিলে আৰু এই দৃশ্যবোৰৰ সৈতে এই প্ৰশ্নও উত্থাপিত হ'ল, য'ত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিষয়টো পোনপটীয়াকৈ চৰিত্ৰ হননৰ বিষয়লৈ টানি নিলে। কিন্তু প্ৰিয়ংকা গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰি আছিল, আৰু সেই সময়তে নিশিকান্ত দুবে ইমানেই উত্তেজিত হৈ পৰিল যে পুনৰ নেহেৰুক লৈ বক্তব্য দিবলৈ আৰম্ভ কৰিলে। আনকি অধ্যক্ষ ওম বিৰলাই মুকলিকৈ অনুমতি দি ক'লে, কওক নিশিকান্ত দুবেজী, আপুনি কি ক'ব বিচাৰে? এই সকলোবোৰ ঘটনা কালি সদনৰ ভিতৰত সংঘটিত হৈছিল। আৰু প্ৰিয়ংকা গান্ধীৰ এটা বক্তব্যই কেৱল সমগ্ৰ মোদী চৰকাৰখনকেই লজ্জিত কৰাই নহয়, নতুন শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীকো সম্পূৰ্ণৰূপে হলঠেকত পেলালে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কাৰ্যবিৱৰণীৰ পৰা প্ৰিয়ংকা গান্ধীৰ বক্তব্য আঁতৰোৱাৰ কথা কিয় কৈছিল, আৰু বিজেপি নেতাসকলে কিয় ইয়াৰ ওকালতি কৰিছিল? সদনত কি কি ঘটিছিল আৰু কিয় ৰাহুল গান্ধীয়ে আনকি এইদৰে ক'লে যে প্ৰহ্লাদ যোশী এজন নিকৃষ্ট মানুহ? এতিয়ালৈকে শিক্ষামন্ত্ৰীৰ ওপৰত এইটোৱে আটাইতকৈ তীক্ষ্ণ আক্ৰমণ। অৰ্থাৎ ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰি গ'ল, প্ৰহ্লাদ যোশী আহিল, কিন্তু সমস্যাৰ কোনো হ্ৰাস নহ'ল। বিজেপি সাংসদসকলৰ মুখমণ্ডলত স্পষ্ট উৎকণ্ঠা দেখা গৈছিল। আৰু যেতিয়া প্ৰিয়ংকা গান্ধীয়ে নিজৰ বক্তব্য ৰাখিছিল, প্ৰিয় দৰ্শক চাওক, মই এটা এটাকৈ আপোনাক সকলো বক্তব্য দেখুৱাম। প্ৰথমে চাওক সদনত কি ঘটিছিল, তাৰ পাছত কেনেদৰে সংবাদ পত্ৰৰ হেডলাইনসমূহে স্পষ্টকৈ প্ৰমাণ দিছে যে প্ৰহ্লাদ যোশী এতিয়া এই সমগ্ৰ বিষয়ত নিজেই জড়িত হৈ পৰিছে। प्रथमे हुनक प्रियंका गांधी की কৈছিল। ने नया शिक्षा मंत्री चुना, एक ऐसे व्यक्ति को इस पद पर आसीन किया जिसने एक गर्भवती महिला के बलात्कारियों की रिहाई पर अपनी सहमति व्यक्त की, खुशी जताई। देश की करोड़ों लड़कियों को प्रधानमंत्री जी ने क्या संदेश दिया? सर, अखबारों में है। हमारे वर्तमान नए शिक्षा मंत्री को जो उन्होंने टिप्पणी की, कैरेक्टर असैसिनेशन है एक तरीके से संसद में। जो प्रहलाद जोशी जी ने बिल्किस बानो के बलात्कारियों की रिहाई पर जो बयान दिए, उसका प्रमाण मैं आपको दे दूंगी, मैं भेज दूंगी, मैं ऑथेंटिकेट करूंगा। उनको ऑथेंटिकेट करने के लिए कहिए। सर, हियर इज अ न्यूज़पेपर आर्टिकल, सर, written by a respected journalist. I will authenticate using this, sir. ये चैप्टर आगे नहीं बढ़ेगा सर, बिल पे माननीय सदस्य प्लीज इसको छोड़ दें। आप इस बयान का खंडन कर रहे हैं? नहीं, माननीय सदस्य, मैं आपसे फिर आग्रह कर रहा हूं, प्लीज छोड़िए। এতিয়া প্ৰিয় দৰ্শক, আপোনাৰ স্ক্ৰীনত ইণ্ডিয়ান এক্সপ্ৰেছৰ এই খবৰটো চাওক। এই খবৰটোত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ নাম উল্লেখ কৰা হৈছে। ইয়াত বিলকিছ বানু গোচৰৰ কথাও উল্লেখ কৰা হৈছে। কেৱল ইণ্ডিয়ান এক্সপ্ৰেছেই নহয়, বহু সংবাদ পত্ৰৰ হেডলাইনো এতিয়া আপুনি স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া প্ৰশ্ন হৈছে, যদি প্ৰহ্লাদ যোশীয়েও কয় যে প্ৰিয়ংকা গান্ধীয়ে সদনত মিছা কথা কৈছে, তেন্তে এই সকলো সংবাদ পত্ৰৰ বিৰুদ্ধে তেওঁ মানহানিৰ গোচৰ নকৰিলে কিয়? য'ত স্পষ্টকৈ লিখা আছে যে বিলকিছ বানুৰ ধৰ্ষণকাৰীসকলৰ মুক্তিৰ সময়ত তেওঁলোকক স্বাগতম জনাইছিল প্ৰহ্লাদ যোশীয়ে। বিলকিছ বানু গোচৰৰ দোষীসকল, যিসকলৰ বিৰুদ্ধে কেৱল অভিযোগেই নহয়, আদালতে দোষী সাব্যস্তও কৰিছিল। প্ৰিয় দৰ্শক, এতিয়া NDTVৰ এই সাক্ষাৎকাৰটো চাওক। ইয়াত প্ৰহ্লাদ যোশীয়ে কি কৈছিল? প্ৰহ্লাদ যোশীয়ে কৈছিল যে বিলকিছ বানুৰ ধৰ্ষণকাৰীসকলৰ মুক্তি আইন অনুসৰি সঠিক সিদ্ধান্ত আছিল। Pralati, but one issue has come up just now that it has turned out that it was the center, that is, which opposition has raised, that the center also cleared the release of these Bilkis rapists in the, in the case that just came out. So how would you defend that? Home Ministry personally cleared it. No, that is, see,
after when having being in prison for some time, there is a provision for that. Accordingly, as per the law, it is done, and there are some jurists in that. It is not that self government alone has taken decision. প্ৰিয় দৰ্শক শুনিলে এতিয়া আন এটা খবৰ চাওক মই কিয় কৈছো যে প্ৰিয়ংকা গান্ধীয়ে পোনপটীয়াকৈ কৈছিল মই সকলো প্ৰমাণ দাখিল কৰিবলৈ সাজু আছো 18 অক্টোবৰ 2022 চন প্ৰহ্লাদ যোশীৰ মতে একো ভুল হোৱা নাছিল প্ৰহ্লাদ যোশীয়ে বিলকিছ বানুৰ ধৰ্ষণকাৰীসকলৰ মুক্তিৰ সপক্ষে যুক্তি দিছিল এই খবৰটোত আগলৈ লিখা আছে যে বিলকিছ বানু গোচৰৰ দোষীসকলৰ মুক্তিৰ বিৰুদ্ধে দাখিল কৰা আবেদনসমূহৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে গুজৰাট চৰকাৰে অতি বিস্তৃত শপতনামা দাখিল কৰিছে যেটো আজি আমি পোৱা সংবাদপত্ৰতে পঢ়িছো অৰ্থাৎ ইয়াত স্পষ্টকৈ লিখা আছে যে তুষাৰ মেহতাই যুক্তি দিছিল অপৰাধমূলক বিষয়ত আদালতলৈ যাব নোৱাৰি তেন্তে প্ৰশ্ন হৈছে ধৰ্ষণকাৰীসকলৰ মুক্তিৰ বিষয়ে দিয়া বক্তব্যসমূহ এই দৃশ্যসমূহ আৰু সংবাদপত্ৰৰ হেডলাইনসমূহে যেতিয়া চিঞৰি সাক্ষ্য দিছে তেন্তে চৰকাৰে সদনত কিয় কৈ আছে যে নাই একেবাৰেই নহয় আমি এনে কোনো কথা কোৱা নাছিলো প্ৰিয়ংকা গান্ধীয়ে মিছা কথা কৈছে এতিয়া প্ৰশ্ন হৈছে যেতিয়া এই বক্তব্যসমূহৰ কথা উল্লেখ কৰা হৈছিল তেতিয়া অধ্যক্ষ ওম বিৰলাই কিয় কৈছিল যে প্ৰিয়ংকা গান্ধীৰ ভাষণ পোনপটীয়াকৈ সদনৰ কাৰ্যবিৱৰণীৰ পৰা আঁতৰাই দিয়ক আৰু যেতিয়া চৰকাৰ সম্পূৰ্ণৰূপে বিপদত পৰিল তেতিয়া প্ৰহ্লাদ যোশী থিয় হ'ল প্ৰিয় দৰ্শক মন কৰিব প্ৰহ্লাদ যোশীৰ হৈতে আৰু কোন থিয় হৈছিল আপুনি স্ক্ৰিনত দেখিছেই কি কাৰণত নিশিকান্ত দুবেৰ ইমান খং উঠিছিল আপুনি বুজি পাইছেই নিশ্চয় এইজনেই সেই নেহেৰু ইন্দিৰা বিশেষজ্ঞ অৰ্থাৎ চৰকাৰ যেতিয়াই বিপদত পৰে তেতিয়াই ওম বিৰলাই এটা কাম কৰে কয় নিশিকান্ত দুবে কওক আপুনি কি ক'ব বিচাৰে बोलो आप भी बोल लो তাৰ পাছত কেনেদৰে সমগ্ৰ বিষয়টো উত্তপ্ত হৈ উঠিল হেয়া আপুনি চাওক ওম বিৰলাজীয়ে নিশিকান্ত দুবে ক'বলৈ কোৱাৰ পাছতে কি ঘটিল হেয়াও চাওক सर केसी वेणुगोपाल जी ने जो नाम लिया है और मैं नेहरू जी के बारे में जो बात कहा है मैंने सर मैं उस पर कायम हूं और मैं किताब जो है ऑथेंटिकेट करने के लिए तैयार हूं अय्याज थे नेहरू अय्याज थे मैं फिर दोबारा रिपीट कर रहा हूं आई एम अगेन रिपीटिंग यही फैक्ट है और मैं किताब में ऑथेंटिकेट करके दे रहा हूं आई एम ऑथेंटिकेटिंग दैट बुक প্ৰিয় দৰ্শক এতিয়াও প্ৰিয়ংকা গান্ধীৰ বহু বক্তব্য আপুনি শুনিবলৈ বাকী আছে সেইবোৰ মই এটাৰ পাছত এটা কৈ আপোনাক দেখুৱাম প্ৰশ্ন হৈছে 2022 চনৰ সেই বক্তব্যৰ পৰা প্ৰহ্লাদ যোশীয়ে এতিয়া পলায়ন কৰিছে কিয় ধৰ্ষণকাৰীক আদৰণি জনোৱা হৈছিল মঞ্চত তেওঁলোকক সন্মানিত কৰা হৈছিল আনকি গোধৰাৰ বিধায়কেও এই বিষয়ে বক্তব্য দিছিল ऑथेंटिक करना चाहिए, ऑथेंटिकेट करना चाहिए, और जो मिस इन्फॉर्मेशन कर रहे हैं नहीं तो मिस इन्फॉर्मेशन के लिए कार्रवाई करना चाहिए सर ये क्या कुछ भी बोल के चल सकते हैं क्या और प्रोसीजर फॉर द मिनिस्टर द करेक्टिंग द मिस्टेक 114 में अगर वो आपने जो रूल का जिक्र किया 353 में मुझे कोई नोटिस नहीं दिया है मैं इधर प्रेजेंट हूँ और मैंने ऐसे कैसे बिना ऑथेंटिकेशन बोल सकते हैं मुझे बिना नोटिस दिए हुए इसलिए मैं इसको खंडन करता हूँ और उसको एक्सपेल करना चाहिए और उनको माफी मांगना चाहिए আৰু এতিয়া প্ৰিয়ংকা গান্ধীৰ বক্তব্য ৰেকৰ্ডৰ পৰা আঁতৰোৱাৰ দাবী উত্থাপন কৰা হৈছে কোৱা হৈছে নাই একেবাৰেই নহয় প্ৰহ্লাদ যোশীক লৈ যি কোৱা হৈছে সেই বক্তব্য তৎক্ষণাৎ ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়ক কিন্তু যদি নিশিকান্ত দুবে কয় তেন্তে সেইটো ৰেকৰ্ডত লিপিবদ্ধ হ'ব আৰু যদি প্ৰিয়ংকা গান্ধীয়ে কয় তেন্তে সেই বক্তব্য ৰেকৰ্ডৰ পৰা আঁতৰাই দিয়া হ'ব প্ৰিয় দৰ্শক এইটোৱেই সেইটো প্ৰশ্ন যিটো প্ৰিয়ংকা গান্ধীয়ে সদনত উত্থাপন কৰিছিল এতিয়া প্ৰিয়ংকা গান্ধীৰ বক্তব্যটো শুনক চৰকাৰখন ইমান বেছি কিয় অস্থিৰ হৈ পৰিল যে প্ৰিয়ংকা গান্ধীক লক্ষ্য কৰি আক্ৰমণ আৰম্ভ কৰিলে কাৰণ প্ৰিয়ংকা গান্ধীয়ে সদনত চৰকাৰক তীব্ৰভাৱে হলঠেকত পেলাইছিল নিজৰ সুনাম ৰক্ষা কৰক নিজৰ নিয়ত শুদ্ধ কৰক নিজৰ অহংকাৰৰ চিকিৎসা কৰক এনে ধৰণৰ শব্দ প্ৰিয়ংকা গান্ধীয়ে অতি মৰমেৰে প্ৰয়োগ কৰিছিল চৰকাৰে বুজি পাইছিল যে প্ৰিয়ংকা গান্ধীয়ে সদনত তেওঁলোকক বিপদত পেলাব নিৰ্বাচনত ভোট চুৰি ৰাম মন্দিৰৰ চান্দা চুৰি কৃষকৰ মাটি চুৰি উদ্যোগপতিৰ জৰিয়তে দেশৰ সম্পত্তি চুৰি অৰ্থাৎ প্ৰিয়ংকা গান্ধীয়ে চৰকাৰৰ এনে এটা দুৰ্বল স্থানত আঘাত হানিছিল যিটো চৰকাৰে সহ্য কৰিব পৰা নাছিল প্ৰিয় দৰ্শক শুনক বিষয়টো চুৰ শব্দলৈকে গৈছিল সপোন চুৰ যিকোনো আন চুৰিতকৈ ডাঙৰ এই কথাই প্ৰিয়ংকা গান্ধীয়ে কৈছিল প্ৰিয়ংকা গান্ধীৰ আন এটা বক্তব্যও এতিয়া সাংঘাতিকভাৱে ভাইৰেল হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী কেমেৰাৰ সন্মুখত ৰীল বনাই থকা বিষয়টোক লৈ প্ৰিয়ংকা গান্ধীৰ আন এটা বক্তব্য এতিয়া ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ সেই কেমেৰাৰ ৰীল বনোৱাৰ বিষয়টোত প্ৰিয়ংকা গান্ধীয়ে কৈছিল যে কেমেৰাৰ এংগল নহয় নিজৰ অন্তৰৰ এংগল সলনি কৰক আপুনি ফাষ্ট ট্ৰেক আদালতৰ কথা কৈ আছে কিন্তু নথিপত্ৰই দেখুৱাইছে যে কালি মাত্ৰ এই গোচৰৰ শুনানি আৰম্ভহে হৈছিল কিন্তু চিবিআইৰ অধিবক্তা আদালতত উপস্থিত নহলে এনে পৰিস্থিতিত কেৱল ভুৱা প্ৰতিশ্ৰুতি আৰু দাবী কৰি ভিডিঅ' বনাই থাকিলে একো লাভ নহব কেৱল ফ্ৰেণ্ডছ বুলি ভিডিঅ' বনাই থাকিলে সমস্যাৰ সমাধান নহয়
তেওঁ কৈছিল কেৱল কেমেৰাৰ এংগল সলনি কৰিলে একো নহ'ব, কেৱল ভিডিঅ' বনাই থাকিলেও কাম নহ'ব, আপুনি দেশৰ যুৱ সমাজৰ বিশ্বাস পুনৰ লাভ কৰিব লাগিব, যিটো বিশ্বাস আপুনি এতিয়াও জয় কৰিব পৰা নাই। ইয়াৰ উপৰিও প্ৰিয়ংকা গান্ধীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নাম ৰাজহুৱাকৈ প্ৰকাশ কৰা বিষয়টোত তীব্ৰ আপত্তি জনাইছিল। আনকি তেওঁ এইটোও কৈছিল যে ৰাধাকৃষ্ণন কমিটিৰ কথাও এতিয়া ভাবি চাওক। প্ৰিয়ংকা গান্ধীয়ে চৰকাৰক একেবাৰে উইক পইণ্টত এটেক কৰিছিল। আনকি তেওঁ ৰাধাকৃষ্ণন কমিটিত অন্তৰ্ভুক্ত কৰা লোকসকলৰ নামো উল্লেখ কৰি কৈছিল, আপোনালোকে এজন প্ৰাক্তন IB চিফক ৰাখিছে, এজন IT কোম্পানীৰ মালিকক ৰাখিছে, আনকি গোমূত্ৰৰ বিষয়ৰ ওপৰত তথাকথিত বিশেষজ্ঞকো ৰাখিছে। पटल पर एक ऐसे विधेयक में संशोधन पर डिबेट कर रहे हैं जो 2024 में पारित हो चुका था, और इसमें मुख्य संशोधन यही है कि पेपर लीक के अन्य अपराधों के लिए सजा बढ़ाई जाएगी। मगर जब से ये विधेयक पारित हुआ तब से अब तक इस सरकार ने एक भी अपराधी को सजा नहीं दी। आपने देखा है कि कल और परसों से फेस रिकॉग्निशन द्वारा प्रदर्शन करने वाले बच्चों के नाम और पते सार्वजनिक किए जा रहे हैं, मगर यही काम पेपर लीक करने वाले अपराधियों के लिए अभी तक नहीं किया गया। ना इस विधेयक में पेपर लीक रोकने के कोई ठोस कदम है। इससे देश के युवाओं का भरोसा कैसे बनेगा? अध्यक्ष महोदय, आदरणीय प्रधानमंत्री महोदय जी को आपके माध्यम से मैं कहना चाहती हूं कि शायद उन्हें अपने सलाहकार बदलने चाहिए। वे असलियत से एकदम टूट चुके हैं। नई नई कमेटियां बनाने से काम नहीं चलेगा। उनका अध्यक्ष चाहे कोई भी हो। राधा कृष्ण कमेटी भी व्यवस्था में सुधार लाने के लिए बनी थी। आज तक उसकी एक सिफारिश लागू नहीं हुई है, और इस नई कमेटी में तो एक ex-IB चीफ, फिर चिल्लाएंगे, एक ex-IB चीफ, एक IT कंपनी के मालिक और एक गौमूत्र के विशेषज्ञ भी हैं। इन्हें शिक्षा के बारे में क्या पता जी? पहले से ही बहुत खराब है। वैसे भी कल की सुनवाई में CBI का वकील पेश ही नहीं हुआ। संसद में विपक्ष को दोषी ठहराने से, खोखले राजनीतिक खेल खेलने से काम नहीं चलेगा। आप जेन जी का भरोसा वापस जीतना चाहते हैं तो नए नए एंगल से, अपने फोन से नए नए वीडियो बनाने से नहीं होगा। प्रधानमंत्री जी को कैमरे का एंगल नहीं, दिल का एंगल बदलना पड़ेगा। ये जेनरेशन जागरूक है, समझता है, झूठ पहचानने की उसकी अपार क्षमता है। इनका दिल और दिमाग जीतने के लिए आपको सच्चाई पर उतरना पड़ेगा। आपके शासन के चलते इस नौजवान पीढ़ी के साथ घोर अन्याय हुआ है, बर्बरता हुई है। इस सच्चाई को स्वीकार करिए। अपनी जिम्मेदारी से पीछे हटने से काम नहीं चलेगा। आदरणीय प्रधानमंत्री महोदय जी, आपको जिम्मेदारी लेनी पड़ेगी, ठोस कदम उठाने पड़ेंगे। প্ৰিয় দৰ্শক, মোৰ ধাৰণা হৈছে যে প্ৰিয়ংকা গান্ধীয়ে IIT মাদ্ৰাজৰ সঞ্চালক ভি কামকোটিৰ লক্ষ্য কৰিয়ে এই মন্তব্য কৰিছিল, যিজনে শেহতীয়াকৈ গোমূত্ৰ সম্পৰ্কে নিজৰ বক্তব্য দিছিল। শুনকচোন প্ৰিয়ংকা গান্ধীয়ে কি কৈছিল আৰু কিয় অৱশেষত ওম বিৰলাই এনেদৰে ক'বলৈ আৰম্ভ কৰিলে, ভাই কিবা এটা উপায় উলিয়াওক, নেহৰুৰ নাম লওক, নেহৰুৰ নাম ল'লেহে এই পৰিস্থিতিৰ পৰা ৰক্ষা পাব পাৰিম। শুনকচোন প্ৰিয়ংকা গান্ধীয়ে কি কৈছিল। शिक्षा विशेषज्ञों को इकट्ठा कीजिए, छात्रों, अध्यापकों, सभी स्टेक होल्डर्स को साथ लेकर, अन्य विचारधाराओं के थॉट लीडर्स के साथ गहरी चर्चाएं करवाकर एक नई शिक्षा प्रणाली तैयार कीजिए। मौजूदा नेशनल एजुकेशन पॉलिसी में 8 महीने तो एग्जाम चलते हैं, अध्यापकों को पढ़ाने का समय नहीं मिलता। सिर्फ RSS के लोगों से भरने की बजाय सिस्टम को शिक्षित, एजुकेटेड, उन्नत और उदार दृष्टिकोण के लोगों से भी भरिए, जिनकी योग्यता सिर्फ उनकी विचारधारा न हो। रोजगार पैदा करने के सख्त कदम उठाइए, इस पर फोकस करिए। मेडिकल कॉलेजेस की संख्या बढ़ाइए, चिकित्सा शिक्षा का विस्तार कीजिए, ताकि ये बच्चे जो मेहनत कर कर के भी अपने भविष्य नहीं बना पा रहे हैं, एक उज्जवल भविष्य का सपना। बोलो, आप भी बोल लो। और
केसी वेणुगोपाल जी ने जो नाम लिया है और मैं नेहरू जी के बारे में जो बात कहा है मैंने सर, मैं उस पर कायम हूं और मैं किताब जो है ऑथेंटिकेट करने के लिए तैयार हूं। প্ৰিয় দৰ্শক, আপুনি দেখিছে ওম বিৰলা সেই সময়ত অধ্যক্ষৰ আসনত বহি আছিল আৰু প্ৰিয়ংকা গান্ধীয়ে মোদী চৰকাৰৰ মন্ত্ৰীসকলক বিশেষকৈ প্ৰহ্লাদ যোশীৰ নাম উল্লেখ কৰি চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰি আছিল। এতিয়া আপুনি লক্ষ্য কৰিছে, শ্ৰেণীকোঠাত যেতিয়া শিক্ষক থাকে তেতিয়া শিক্ষকে জানে কোনজন ছাত্ৰই হাত উঠালে কি প্ৰশ্ন কৰিব আৰু কি উত্তৰ দিব। শিক্ষকে আগতেই অনুমান কৰিব পাৰে যে কোনজন ছাত্ৰই কি ক'বলৈ ওলাইছে। প্ৰিয় দৰ্শক, ঠিক একেই ঘটনা সদনতো ঘটিছিল। ওম বিৰলাজীয়েও জানিছিল যে চৰকাৰ ইতিমধ্যে বিপদত পৰিছে। প্ৰিয়ংকা গান্ধীৰ বক্তব্যৰ ফলত প্ৰহ্লাদ যোশী যিদৰে উন্মত্ত হৈ পৰিছিল, তাৰ পৰা চৰকাৰক বচোৱাৰ বাবে তেওঁলোকে আন এটা পথ বিচাৰিছিল। সেইবাবেই নিশিকান্ত দুবেক কথা কোৱাৰ সুযোগ দিয়া হ'ল। আৰু যেতিয়াই নিশিকান্ত দুবে হাত তুলিলে, ঠিক তেতিয়াই ওম বিৰলাই লগে লগে ক'লে, হয় কওক, আপুনি কি ক'ব বিচাৰে। सर, केसी वेणुगोपाल जी ने जो नाम लिया है और मैं नेहरू जी के बारे में जो बात कहा है मैंने सर, मैं उस पर कायम हूं और मैं किताब जो है ऑथेंटिकेट करने के लिए तैयार हूं। अय्याज थे नेहरू, अय्याज थे, मैं फिर दोबारा रिपीट कर रहा हूं, आई एम अगेन रिपीटिंग, यही फैक्ट है और मैं किताब में ऑथेंटिकेट करके दे रहा हूं। आई एम ऑथेंटिकेटिंग दैट बुक। কাৰণ তেওঁ ভালদৰে জানিছিল যে ইয়াৰ পাছত আলোচনা নেহেৰুৰ দিশলৈ ঘূৰাই নিয়া হ'ব, আৰু ঠিক সেইটোৱেই ঘটিল। যি কি নহওক, এই ৰাজনৈতিক খেলাখনত প্ৰিয়ংকা গান্ধীয়ে সঁচাকৈয়ে প্ৰহ্লাদ যোশীক অতি বেয়াকৈ কৈফিয়ত দাবী কৰিলে নেকি? অৰ্থাৎ প্ৰথমে শিক্ষামন্ত্ৰী হিচাপে ধৰ্মেন্দ্ৰ প্ৰধান বিপদত পৰিছিল আৰু এতিয়া নিজৰ পুৰণি বক্তব্যৰ বাবে প্ৰহ্লাদ যোশীও বিপদত পৰিছিল। প্ৰিয় দৰ্শক, এই বিষয়ত আপোনাৰ মতামত কমেণ্ট বক্সত নিশ্চয় জনাব। যদি এই খবৰ আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।